হয় নিশ্চয়কৈ বহুত ভাল লাগিছে মানে এনেকুৱাকৈ আনন্দিত হৈছোঁ যে আমাৰ সকলো সদস্যই আহি এই জেগাখনত উপস্থিত হৈছোঁ যিহেতু ৰাতি এইখন জেগাত আমি নাথাকোঁ তথাপি আজি মানে খবৰটো পাই আমি বহুত আনন্দিত হৈছোঁ অসম চৰকাৰে আমাৰ অসম গৌৰৱ বঁটা ঘোষণা কৰাৰ পিছত আমি আৰু আন এজনকৈ মানে শুভেচ্ছা জ্ঞাপনো কৰিছোঁ আৰু আপোনালোকৰ যোগেদিও খবৰটো পালোঁ মানে যথেষ্ট ভাল লাগিছে আৰু ইয়াৰ আঁৰত যি কেইজন ব্যক্তি আছে মই তেখেতসকলক সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ চৰানাহেম আৰু নতুনডাঙা ইডিচিৰ হৈ যিসকল ব্যক্তি মানে আমাৰ পোনপ্ৰথমে মই ৰেঞ্জ অফিচাৰ আমাৰ ইক্ৰামুল মজিদ ছাৰক ধন্যবাদ জনাইছোঁ আৰু আমাৰ স্থানীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ অসম চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ WWFৰ সকলো বিষয়ববীয়াকে ধন্যবাদ জনাইছোঁ আৰু আমাৰ এডমিনিষ্ট্ৰেশ্যন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আমাৰ বিতুপন নিয়োগ ছাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো মিডিয়া পাৰ্চনকো ধন্যবাদ জনাইছোঁ আমাৰ নতুনডাঙা এই চৰানাহেমখনত আৰম্ভণিৰ পৰা আজিৰ তাৰিখলৈকে যিহেতু আমাৰ এই সম্প্ৰচাৰৰ ক্ষেত্ৰত আপোনালোকে সহযোগ কৰি আহিছে তাৰ বাবে আমি অত্যন্ত আনন্দিত হৈছোঁ আৰু সুখী হৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত